আজি মুকলি সভাৰ সন্মানীয় সভাপতি ডাঙৰীয়া মিনেশ্বৰ গগৈ ডাঙৰীয়া, আজি এই অনুষ্ঠানত উন্মোচক হিচাপে অংশগ্ৰহণ কৰা শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ ডাঙৰীয়া, ইতিমধ্যে আপোনালোকৰ মাজত বক্তব্য আগবঢ়োৱা আমাৰ সকলোৰে গৌৰৱ, অসমৰ গৌৰৱ, মোলাই কাঠনিৰ স্ৰষ্টা পদ্মশ্ৰী বঁটাপ্ৰাপক আমাৰ সকলোৰে শ্ৰদ্ধাৰ যাদৱ পায়েং ডাঙৰীয়া, সন্মানীয় শিক্ষাগুৰু মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অৰূপজ্যোতি চৌধুৰী ছাৰ, ইয়াত উপস্থিত থকা এই উন্নয়ন সভাৰ প্ৰতিষ্ঠাপক সন্মানীয় সম্পাদক ভদ্ৰেশ্বৰ ফুকন ডাঙৰীয়া, প্ৰাক্তন বিধায়ক দেৱানন্দ হাজৰিকা ডাঙৰীয়া, ডক্টৰ নবীন বৰদলৈ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ দিগন্ত কুমাৰ ফুকন ছাৰ, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ সন্মানীয় উপাধ্যক্ষ বাণীকান্ত কোঁৱৰকে প্ৰমুখ কৰি ইয়াত উপস্থিত থকা বিভিন্ন জাতীয় অনুষ্ঠান দল সংগঠন, আছুৰ জ্যোতিৰ্ময় হাজৰিকা, লাচিত সেনাৰ অজিত বুঢ়াগোহাঁইকে প্ৰমুখ কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, এই অঞ্চলৰ 15খন গাঁও সামৰি এই যি বাৰে চহৰীয়া উন্নয়ন সভা আছে, এই 15খন গাঁৱৰ অতি সন্মানৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, বিভিন্ন শিক্ষা চিকিৎসা সেৱাৰ লগত জড়িত হৈ থকা আমাৰ অতি শ্ৰদ্ধাৰ সন্মানীয় ব্যক্তিসকল, এই সভাৰ সম্পাদক ঋতুমণি ফুকনকে প্ৰমুখ কৰি সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি যোগেন ফুকন, কাৰ্যকৰী সভাপতি হৰকান্ত গগৈ, সাধাৰণ সম্পাদক সুজিত ফুকনকে প্ৰমুখ কৰি উদযাপন সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, আমাৰ লগত অহা নৰেন্দ্ৰ কুমাৰ পাউ ডাঙৰীয়া, আছুত শইকীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল, ইয়াত উপস্থিত থকা আমাৰ অতি শ্ৰদ্ধাৰ পিতৃতুল্য জ্ঞানজ্যেষ্ঠ সন্মানীয় ব্যক্তিসকল, আই মাতৃসকল, যুৱ বন্ধুসকল, মৰমৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকল, শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, অতি শ্ৰদ্ধাৰ মৰমৰ জ্ঞাতিবৰ্গ, উপস্থিত ৰাইজ, মই আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মেৰমুখ বাৰে চহৰীয়া উন্নয়ন সভাৰ সকলো বিষয়ববীয়া কৰ্মকৰ্তাক মই প্ৰথমে কৃতজ্ঞতা জনাইছোঁ, কাৰণ ইমান দীঘলীয়া এটা পৰিক্ৰমা এই অঞ্চলৰ সমাজ, এই অঞ্চলৰ শিক্ষা সাহিত্য সংস্কৃতি, এই অঞ্চলৰ অৰ্থনীতি আৰু এই অঞ্চলৰ মানুহৰ মাজত আধ্যাত্মিক চেতনাৰ এক সৰ্বাংগ সুন্দৰ পৰিৱেশ গঢ়িবৰ কাৰণে যিসকলে আজিৰ পৰা 50 বছৰ আগত, 5টা দশকৰ আগত এই সভা উন্নয়ন সভা ইয়াত গঢ়িলে, সকলোকে মই শতকোটি প্ৰণিপাত জনাইছোঁ। কাৰণ একেধাৰে 50টা বছৰ এটা অনুষ্ঠান, এটা সামাজিক অনুষ্ঠান, এটা জাতীয় অনুষ্ঠান ধৰি ৰখাটো ইমান সহজ কথা নহয়। গতিকে জন্মলগ্নৰ যিসকল ব্যক্তিৰ একান্ত প্ৰচেষ্টাত এই উন্নয়ন সভা গঢ় লৈ উঠিলে, সকলোকে মই শ্ৰদ্ধা জনাইছোঁ। বহু ব্যক্তি হয়তো আমাৰ মাজত নাই, এই অনুষ্ঠান গঢ়াৰ সময়ৰ বহু ব্যক্তি আমাৰ মাজত হয়তো নাই, তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। যিসকল আছে যথেষ্ট জ্যেষ্ঠ, এই সভালৈ আহিব পৰা নাই, তেওঁলোকৰ মই সুস্বাস্থ্য কামনা কৰিছোঁ। আমি সকলোৱে জানো যে এই অঞ্চল অসমৰ জাতীয় জীৱনৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য বৰাৰ পু মাধৱদেৱৰ এই জন্মভূমি পবিত্ৰ ৰেণুৰে মহিমামণ্ডিত এই অঞ্চল। গতিকে এই অঞ্চলৰ এই বিশেষ 15খন গাঁৱে, এটা সময়ত 12খন গাঁৱে সকলোৱে মিলি এটা সিদ্ধান্ত গ্ৰহণ কৰিলে, আজিৰ পৰা 50 বছৰ আগত 1971 চন। 1971 চনটো অসমৰ জাতীয় জীৱনৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ বছৰ। এই বছৰটোতে
সকলোৱে মিলি চিন্তা কৰিলে যে আমাৰ উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক নতুন দিশত নতুন প্ৰজন্মক আমি আগবঢ়াই লৈ যাবৰ কাৰণে তেওঁলোকক ভাল শিক্ষা দিব লাগিব। ভাল শিক্ষাৰে যাতে নিজৰ জীৱন উজ্বলাই তুলিব পাৰে, পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা জ্ঞানৰ মণিমুকুতা বুটলি আনি এই অঞ্চলত সিঁচি দিব পাৰে, এই অঞ্চলত বিলাই দিব পাৰে, নিজৰ জীৱন উজ্বলাই তোলাৰ উপৰিও সমগ্ৰ অসমৰ সমাজ জীৱন উজ্বলাই তুলিবৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত নেতৃত্ব ল'বৰ কাৰণে তাৰ লগে লগে আমাৰ সোণহেৰীয়া কৃষ্টি সংস্কৃতিৰ যি মেটমৰা ভঁৰাল আছে এইবোৰৰ সংবৰ্ধনৰ কাৰণে, এইবোৰৰ ঐতিহ্য পৰম্পৰা অক্ষুণ্ণ ৰাখি লোককৃষ্টি লোক সংস্কৃতি কেনেকৈ জীয়াই ৰাখিব পাৰি, কেনেকৈ গৱেষণা কৰিবৰ কাৰণে নতুন বাটৰ সন্ধান নতুন প্ৰজন্মক দিব পাৰি, তাৰ চিন্তাৰে এই মেৰমুখ বাৰে চহৰীয়া উন্নয়ন সভাই তেওঁলোকে পৰিকল্পনা কৰিলে। তাৰ লগে লগে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত সৃষ্টিশীলতা, তাৰ লগে লগে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞান প্ৰযুক্তিবিদ্যাত নতুন ধৰণে উদ্ভাৱিকা চিন্তা শক্তিৰে নতুন ধৰণে কাম কাজ কৰি যাতে জগত সভাত তেওঁলোক জিলিকিব পাৰে, তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণা দিবৰ কাৰণে বা সমাজখনক আগবঢ়াই লৈ যাবৰ কাৰণে এই সভাই পৰিকল্পনা কৰিলে, চিন্তা চৰ্চা কৰিলে। সামূহিকভাৱে এখন সমাজ বা এটা জাতিৰ সভ্যতা নিৰ্মাণ কৰিবৰ কাৰণে প্ৰয়োজনীয় যিবোৰ মূল বিষয়, যিবোৰ মূল অৱলম্বন, শিক্ষা সাহিত্য সংস্কৃতি এইবোৰৰ উপৰিও অৰ্থনীতি, তাৰ লগে লগে বিজ্ঞান প্ৰযুক্তিবিদ্যাটো নতুন ধৰণৰ এটা বাট দেখুৱাবৰ কাৰণে এই সভাই বহুদিনৰ পৰা কাম কৰি আছে। এই অঞ্চলৰ মানুহৰ কৃষি, ইয়াৰ মানুহৰ অৰ্থনৈতিক সম্ভাৱনীয়তা এইবোৰো বিচাৰি উলিয়াবৰ কাৰণে তেওঁলোকে বহুদিনৰ পৰা চেষ্টা কৰিছে। ইয়াত বসবাস কৰা আহোম জনগোষ্ঠীয় আহোম জাতি হত্যাৰ যিসকল নাতি পুতি যিসকল আছে তেওঁলোকে নিজৰ ঐতিহ্যপূৰ্ণ সংস্কৃতি ধৰি ৰাখিবৰ কাৰণে, স্বাভিমান ধৰি ৰাখিবৰ কাৰণে, আধ্যাত্মিক চিন্তা চেতনা ধৰি ৰাখিবৰ কাৰণে ইয়াত তেওঁলোকে বিভিন্ন ধৰণৰ কাম কাজ কৰিছে। গতিকে তাৰ উপৰিও দাঁতিকাষৰীয়া অঞ্চলসমূহৰ মিচিং জনগোষ্ঠীয় মানুহ বা আন বিভিন্ন জাতি জনগোষ্ঠী মানুহৰ মাজত সমন্বয় কেনেকৈ গঢ়িব পাৰি, যি আদৰ্শ স্বৰ্গদেউ চাওলুং চুকাফাই পবিত্ৰ ম্যংডুং চনখানত প্ৰৱেশ কৰাৰ লগে লগে যি আদৰ্শৰে এটা মহাজাতি সত্তা গঠন কৰিব খুজিছিল, সেই আদৰ্শকো মানুহৰ মাজত বিলাবৰ কাৰণে সিঁচি দিবৰ কাৰণে এই অঞ্চলৰ ৰাইজে এই সভাই বিভিন্ন ধৰণৰ কৰ্মসূচী তেওঁলোকে ৰূপায়ণ কৰিছিল। গতিকে আজি এই সভাৰ 50টা বছৰ সম্পূৰ্ণ হোৱাৰ কাৰণে আয়োজন কৰা এই সোণালী জয়ন্তী বৰ্ষৰ এই বিশেষ অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই নিজকে ধন্য মানিছো, মই নিজকে গৌৰৱবোধ কৰিছো। কাৰণ এনেকুৱা ভাল চিন্তা, এনেকুৱা ধৰণৰ ভাল পৰিকল্পনা, এনেকুৱা ধৰণৰ এখন সমাজ বা জাতি গঢ়িবলৈ পৰা কাম কাজ সঁচাই প্ৰশংসনীয়। কিছু সময়ৰ আগত যাদৱ পায়েঙে বিভিন্ন কথা, প্ৰকৃতিৰ ৰক্ষাৰ গুৰুত্ব, প্ৰাকৃতিক ভাৰসাম্যতা কেনেকৈ ৰক্ষা কৰিব পাৰি, কেনেকৈ মানুহে নিজৰ গোটেই প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰিছে, এই কথাবোৰ কৈছে। আৰু কিন্তু কেনেকৈ অসমখন আমি বিভিন্ন সম্পদৰে পৰিপূৰ্ণ, জৈৱ বৈচিত্ৰতাৰ ফালৰ পৰা অসম কিমান চহকী এই কথাও কৈছে। কেনেকৈ বহু জলাশয়ৰ কাৰণে ইয়াৰ জৈৱ বৈচিত্ৰতা সংৰক্ষিত হৈ আছে। য'লে কেঁচা তেওঁ কৈছে যে ইয়াত মানে মূত্ৰ বিসৰ্জন কৰিবৰ কাৰণেও জেগা নাই, এনেকুৱা কৈছে অসম। সেইটো হয়, ভাৰতবৰ্ষৰ যিকোনো জেগালৈ যোগ লাগিলে ইমান গ্ৰীনেৰী থকা, ইমান সেউজীয়া থকা কোনো ৰাজ্য নাপায়, কোনো ঠাই নাপায়। ইমান আমাৰ এই গছ গছনিবোৰত থকা যিটো ঔষধি ইয়াৰ গুণ, ইমান ঔষধি গছ লতা লতিকা থকা কোনো ধৰণৰ উদ্ভিদ ভাৰতবৰ্ষৰ কোনো জেগাত নাপায়। উত্তৰ পূৰ্বাঞ্চল যিটো মেগা বায়'ডাইভাৰ্চিটি হটস্পট বুলি কয়, সেইটোতে সেই অসম বা উত্তৰ পূৰ্বাঞ্চলতে পাব। যিয়ে কয় আটাইতকৈ বেছি যদি আলংকৰিক মাছ লাগে তেতিয়াহ'লে অসমৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ ওপৰলৈ, আটাইতকৈ বেছি এন্টমলজিকেল যদি ইনচেক্ট লাগে তেতিয়াহ'লে অসম আৰু উত্তৰ পূৰ্বাঞ্চল, আটাইতকৈ যদি বেছি পখিলা লাগে তেতিয়াহ'লে অসম আৰু আটাইতকৈ বেছি উত্তৰ পূৰ্বাঞ্চল। এইবোৰ ধৰি লওক যিয়ে 98% মুগা উৎপাদন কৰা অসম। কি দিয়া নাই ভগৱানে? চব দিছে, চব ভালকে দিয়া বুলি কৈছে, সকলো দিছে ভগৱানে, যি লাগে আমাক। কিন্তু আমি তিল তিলকে ধ্বংস কৰিছো। আমি নিজৰ স্বাভিমান আমি প্ৰতিষ্ঠা কৰিব পৰা নাই, আমি নিজকে দাঙি ধৰিব পৰা নাই। আজিৰ পৰা
আজিৰ পৰা 500-600 বছৰ আগত 600-700 বছৰ আগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ কৈছে। মহাত্মা গান্ধীয়ে কৈছে যি ৰাম ৰাজ্যৰ সপোন আমি দেখো মই দেখো। মহাত্মা গান্ধীয়ে দিনতে কৈছে 550 বছৰ আগত অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিছে। মহাত্মা গান্ধীৰ আটাইতকৈ প্ৰিয় শিষ্য বিনোৱা ভাৱে কি কৈছে জানেনে? যে কৈছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে যি অমূল্য সম্পদ আমাক সৃষ্টি কৰি থৈ গৈছে অসমত, অসম পবিত্ৰ অসম ভূমিত, সেই সম্পদৰাজি, সেই সৃষ্টিৰ কৰ্মৰাজি, সাহিত্য, সংস্কৃতি, গীত, নাট, ভতিমা, বৰগীত, ভাওনাৰ যি অমূল্য সম্বল আৰু ঐশ্বৰ্য আমাক দি থৈ গৈছে, সেইখিনিক যেতিয়ালৈকে অসমীয়া ৰাইজে ধৰি ৰাখিব, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, স্বৰ্গদেউ চাউলুং চুকাফা, মহাৰাজ নৰনাৰায়ণে প্ৰতিষ্ঠা কৰি থোৱা যায় এইখন অসমত যি আদৰ্শ, যি চিন্তা দৰ্শন ৰাইজে যেতিয়ালৈকে ধৰি ৰাখিব, তেতিয়ালৈকে অসম থাকিব, অসমৰ মানুহৰ মাজত সমন্বয় থাকিব, স্বকীয়তা থাকিব, ঐতিহ্য থাকিব, সংস্কৃতি থাকিব, আধ্যাত্মিক চেতনা থাকিব, আমাৰ মাজত মানৱীয় প্ৰমূল্য থাকিব। বিনোৱাভাৱে সেইকাৰণে এই কথাই কৈছে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ সৃষ্টিৰ কৰ্মৰাজি যেতিয়া জীয়াই ৰাখিব, তেতিয়ালৈকে অসমীয়া মানুহ মৰিব নোৱাৰে, অসমীয়া মানুহক মাৰিব নোৱাৰে, অসমীয়া মানুহক বিভাজিত কৰিব নোৱাৰে, অসমীয়া মানুহৰ মাজত সংকীৰ্ণতা, বিভাজন আৰু ঘৃণা মানুহৰ মাজত সৃষ্টি কৰিব নোৱাৰে। গতিকে আমি সেইখন আদৰ্শপূৰ্ণ সমাজৰ আমি সন্তান সন্ততি। স্বৰ্গদেউ চাউলুং চুকাফাই ৰাজ শাসন কৰোঁতে কৰ্ম বিভাজনেৰে সকলোকে মৰ্যাদা দিছে। এয়া যদিও গণতন্ত্ৰ নহয়, গণতন্ত্ৰৰ আৰম্ভণি। আজি বৰফুকনৰ ল'ৰা হ'বৰ কাৰণে, বৰফুকন হ'বৰ কাৰণে বৰফুকনৰ ল'ৰা হ'ব নালাগে। সি তামুলীৰ ঘৰত জন্ম হ'লেও, সি যদি লুখৰা খানৰ ঘৰত জন্ম হয়, কামৰ যোগেদি, পাৰফৰ্মেঞ্চৰ যোগেদি তেওঁ বৰফুকন হ'ব পাৰিব। কেৱল মাত্ৰ দুটামানহে তেওঁলোকৰ বিষয়বাদ আছে, বুঢ়াগোহাঁই আৰু বৰগোহাঁই, য'ত নেকি কেৱল মাত্ৰ তেওঁলোকৰহে সংৰক্ষণ আছে, বাকী ক'তো নাই। এইবিলাক গণতন্ত্ৰৰ আৰম্ভণি। ইয়াত সমতাৰ দৃষ্টিভংগী আছে। গতিকে এইবোৰক আমি গৱেষণা, এইবোৰক আমি আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব। যদিও ৰাজতন্ত্ৰ আছিল, যদিও গণতন্ত্ৰ আৰম্ভণি হোৱা নাছিল, সেইকাৰণে আমাৰ স্বৰ্গদেউসকলৰ আমাৰ কাৰেং, ৰাজ কাৰেং সেই ৰাজস্থানৰ ৰাজ অট্টালিকাৰ দৰে নহয়। সাধাৰণ জনতাৰ লগত থাকে, সাধাৰণ জনতাৰ আৱেগ বুজি পায়, সাধাৰণ জনতাৰ দৰে তেওঁলোকে কাম কাজ কৰে, কৃষি, কৰ্ম, আন কথা বতৰা। সেইকাৰণে স্বাধীনতাৰ সময়ত আটাইতকৈ বেছি আমাৰ GDP আছিল অসমত। কিন্তু তাৰ পাছত আমি ছন্দ হেৰুৱালো। সেইকাৰণে এই মেৰমুখ 12 চহৰীয়া উন্নয়ন সভাৰ দৰে সামাজিক জাতীয় অনুষ্ঠানৰ তেওঁলোকৰ এটা গুৰু দায়িত্ব আছে। সমাজ গঢ়িবলৈ হ'লে, জাতীয় সভ্যতাৰ ভেটি শক্তিশালী ৰূপত নিৰ্মাণ কৰিবলৈ হ'লে আমি জাতিটোৰ শিক্ষা, জাতিটোৰ গৱেষণা, জাতিটোৰ কৃষ্টি সংস্কৃতিৰ মেটমৰা ভঁৰাল, জাতিটোৰ সাহিত্য, জাতিটোৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা, তাৰ লগে লগে আধ্যাত্মিক চিন্তা চেতনা, যি আধ্যাত্মিকতা, মই সেই আধ্যাত্মিকতাৰ কথা কোৱা নাই য'ত সংকীৰ্ণতা আছে, মই আধ্যাত্মিকতা, সেই আধ্যাত্মিকতাৰ কথা কৈছো য'ত মানৱীয় প্ৰমূল্য আছে, য'ত সমতাৰ দৃষ্টিভংগী আছে, য'ত শ্ৰেণী বিভাজন নাই, য'ত কেৱল মাত্ৰ মানৱ প্ৰেম আছে আৰু প্ৰকৃতি প্ৰেম আছে। গতিকে সেই যিটো আজিৰ পৃথিৱীত যিটো কয় বেলেঞ্চ হিউমেন পাৰ্চনেলিটি হ'বলৈ, মানে ভাৰসাম্য মানৱ সম্পদ গঢ়িবলৈ হ'লে আপোনালোকক অকলে IQ হ'লে নহ'ব। ইয়াত আমাৰ ল'ৰা ছোৱালীবোৰ আছে নহয়, অকল IQ হ'লে নহ'ব, লগত EQ লাগিব। IQ প্লাছ EQ প্লাছ SQ, তাৰমানে স্পেচিয়েল পাৰ্চন, মানে এই ভাল ভাল যিটো গুণ তাৰ মাজত ভগৱান থাকে। আপুনি মই ভগৱানৰ পূজা অৰ্চনা কৰাৰ পাছতে যদি পিছদিনাখনে মাটি বাৰীত খেলো, তেতিয়াহ'লে তাত এই যিবোৰ মানৱীয় প্ৰমূল্য, মানৱীয় গুণ, এইবোৰৰ উৎকৰ্ষ সাধন কৰিবৰ কাৰণে শিক্ষাৰ গুৰুত্ব আছে। সেইবোৰ নহ'লেই সমাজত পংকিলতা থাকিব, সমাজত ব্যাধিচাৰ থাকিব, অন্ধবিশ্বাস থাকিব, অন্যায় থাকিব। এইবোৰ নাইকিয়া কৰিবৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগিব। মই ভাবো যে 12 চহৰীয়া উন্নয়ন সভাই সেইকাৰণে কৰি আহিছে, সেইকাৰণে এই অঞ্চলত ইমান শিক্ষিত মানুহৰ সমাহাৰ হৈছে, ইমান শিক্ষিত মানুহৰ সমাহাৰ। এনেকুৱা এটা অনুষ্ঠান 50 বছৰ একেৰাহে থকাৰ কাৰণে বিশ্ববিদ্যালয়ৰ অধ্যাপক হৈছে। এনেকুৱা এটা অনুষ্ঠান থকাৰ কাৰণে হিচাপ কৰিব নোৱাৰাকৈ চিকিৎসক হৈছে, অধ্যাপক হৈছে, অধ্যাপিকা হৈছে, শিক্ষক হৈছে, অভিযন্তা হৈছে, বিদ্যালয়ৰ শিক্ষক হৈছে,
ভাল খেতিয়ক হৈছে চাৰিওফালে যদি চাই দেখিব 15খন গাঁৱৰ চাৰিওফালে ক'তো অৰ্থনৈতিক অনগ্ৰসৰতাই চোৱা নাই। গতিকে ৰাইজ আপোনালোকৰ এই যিটো প্ৰচেষ্টা ইয়াক মই প্ৰণিপাত জনাইছো আৰু আমি অসমৰ বিভিন্ন প্ৰান্তত এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰ যাতে ৰাইজে জীয়াই ৰাখে তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছো। আমিও সেই বাৰ্তা অসমৰ বিভিন্ন প্ৰান্তৰ মানুহলৈ লৈ যাম যে এই অঞ্চলৰ মেৰমুখ অঞ্চলত ৰাইজে এনেকুৱা এটা আদৰ্শ তুলি ধৰিছে, এনেকুৱা এটা আদৰ্শবাদী চিন্তাৰে এখন উন্নয়ন সভা গঢ়ি তুলিছে। গতিকে মই আপোনালোকক সকলোকে আন্তৰিক শ্ৰদ্ধা জনাইছো, কৃতজ্ঞতা জ্ঞাপন কৰিছো। আমি সকলোৱে আমি এটা লক্ষ্যৰ উদ্দেশ্য লৈ আমাৰ এই সংগ্ৰাম অব্যাহত ৰাখিছো, যিখনক আমি জাতীয় সংগ্ৰাম বুলি কওঁ। অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ সমন্বয়ত যাতে আমি এটা শক্তিশালী জাতীয় সভ্যতা নিৰ্মাণ কৰিব পাৰোঁ, যি জাতীয় সভ্যতা পৃথিৱীৰ কাৰণে এককাল অনন্য হয়, যি জাতীয় সভ্যতাৰ বুকুত ভাল ভাল বিজ্ঞানীৰ সৃষ্টি হয়, যি জাতীয় সভ্যতাৰ বুকুত ভাল সাহিত্যিকৰ সৃষ্টি হয়, যি জাতীয় সভ্যতাই ভাল খেলুৱৈ ভাল প্ৰকৃতিকৰ্মী যাদৱ পায়েঙৰ দৰে প্ৰকৃতিকৰ্মীৰ সৃষ্টি কৰিব। সেই সপোন আপোনাৰো সপোন, সেই সপোন মোৰো সপোন। বিচনাত হেতেলি থৈ যেতিয়া আপুনি মই চকু মুদো, যেতিয়া আমি কথাবোৰ ভাবো, তেতিয়া আপুনি যদি ভালকৈ ভাবে তেতিয়া দেখিব আপুনি মই সকলোৱে একে সপোন কঢ়িয়াই লৈ ফুৰিছো। এখন ভাল অসম, এখন স্বাভিমানৰ অসম, য'ত শিক্ষা সাহিত্য সংস্কৃতি বিজ্ঞান প্ৰযুক্তিবিদ্যাই নতুনকৈ বাট কাটে, নতুন নতুন সৃষ্টিয়ে সমাজখনলৈ এটা সৰ্বাংগ সুন্দৰ পৰিৱেশ গঢ়ি তোলে বা গঢ়ি আনে। গতিকে মই ইয়াত আমাৰ পিতৃসকল আছে, আই মাতৃসকল আছে, মই বিভিন্ন প্ৰান্তলৈ যাওঁতে এটা কথা কওঁ যে আমি সকলো ৰাইজে এটা বেদমন্ত্ৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলক দিব লাগে, আমাৰ ল'ৰা ছোৱালী বা শিশুসকলক দিব লাগে যে সেইটো আমি প্ৰতিগৰাকী ল'ৰা ছোৱালীয়ে যাতে শিক্ষা আৰু জ্ঞানৰ যিটো সাধনা সেইটোৰ পৰা যাতে পিছুহুকি নাহে। যি জাতিৰ শিক্ষা আৰু জ্ঞানৰ ভোক কম, ক্ষুধা কম, সেই জাতিয়ে পৃথিৱীত কেতিয়াও মেৰুদণ্ড খুনাই শিৰ উচ্চ কৰি জীয়াই থাকিব নোৱাৰে। জাতিৰ প্ৰথম ভোক, আটাইতকৈ বেছি ভোক থাকিব লাগিব জ্ঞান আৰু শিক্ষা অৰ্জনৰ ক্ষুধা। সেই ভোকটো যাৰ থাকিব, যি জাতিৰ থাকিব, সেই জাতিয়ে এদিন নহয় এদিন উন্নতিৰ শিখৰত আৰোহণ কৰিবই। আপোনালোকৰ ওচৰৰ পৰা শইকীয়া উপাধিৰ বিজ্ঞানীয়ে যোৱাবাৰ ভাতনাগৰ বঁটা পাইছে, এইটো আমাৰ কাৰণে গৌৰৱৰ ক্ষণ। লখিমপুৰত কেৱল মাত্ৰ সম্ভৱতঃ এগৰাকীয়ে ব্যক্তি যিনি ভাতনাগৰ বঁটা পাইছে, ভাৰতবৰ্ষৰ নোবেল। ভাৰতবৰ্ষত 7 গৰাকী, ভাৰতবৰ্ষৰ ভাতনাগৰ বঁটা পোৱা বিজ্ঞানী 7 গৰাকী। তাৰে যোৱাবাৰ 2 গৰাকী, এগৰাকী লখিমপুৰ, আনগৰাকী বুধাই জিলাৰ, আৰু 5 গৰাকী আছে তাৰ আগত 5 গৰাকীয়ে গোস্বামী। গতিকে এই 7 গৰাকী বিজ্ঞানীয়ে কেৱল মাত্ৰ ভাতনাগৰ বঁটা পাইছে, ভাৰতবৰ্ষৰ নোবেল বুলি কয়। আমি নিবিচাৰো নেকি যে গংগাই গংগাই মানে ভাতনাগৰ বঁটা পাওক? জ্ঞানপীঠ বঁটা 2 গৰাকীয়ে পাওঁতেই আমি অহংকাৰ কৰোঁ। আমাৰ কাষত থকা বাঙালী সভ্যতা, বাঙালীসকলক চাবচোন, তেওঁলোকে কিমান মানুহে সাহিত্যত জ্ঞানপীঠ পালে, কিমান বিজ্ঞানী ওলালে, কোনোবা নোবেল পাইছে, কোনোবা অৰ্থনীতিত নোবেল। আমি এই স্বাভিমানটো আমাৰ উঠি অহা নতুন প্ৰজন্মক জগাই তুলিব লাগিব, ছাত্ৰ ছাত্ৰীসকলক জগাই তুলিব লাগিব। ভগৱানে সকলো দিছে, কিন্তু আমি কৰণীয় কামটো কৰা নাই। 98% মুগা উৎপাদন কৰি আমি অসমে কি কৰিছো? অকল পেটেণ্টটো আমি লোৱাৰ বাদ দি আমি আটাইতকৈ যদি ব্যৱসায়, যদি মুগাৰ, বৰ মুগাৰ ব্যৱসায় যদি অসমে কৰিব পাৰিলো হলে আমাৰ মানুহবোৰতো ধনীয়ে হৈ গ'ল। আলংকাৰিক মাছৰ ব্যৱসায় যদি কৰিব পাৰিলো হলে বহু মাছ নাইকিয়া হৈ গ'ল, বহু পখিলা আমাৰ উৎপাতৰ কাৰণে আমাৰ মাজৰ পৰা হেৰাই গ'ল। গতিকে ৰাইজ, আমাৰ সকলো আছে, সম্পদো আছে, মাটিৰ তলতো আছে, মাটিৰ ওপৰতো আছে, পানী এতিয়াও আছে বহুত। লৈ যাব খুজিছে বেলেগ কথা, কিন্তু পানী এতিয়াও বহুত আছে। এইবোৰক আমি সম্পদলৈ পৰিৱৰ্তন কৰিবৰ কাৰণে কাম কাজ কৰিব লাগিব। আমাৰ যি আছে, যি সম্পদ আছে, এই সম্পদৰ পৰা উৎপাদনশীলতা বঢ়াবৰ কাৰণে আমি কাম কাজ কৰিব লাগিব। এইটো হ'ল আমাৰ সময়ৰ আহ্বান, জাতীয় দায়িত্ব। তেতিয়াহে আমি উন্নত সমাজ মানে এখন ধনী সমাজ। আমি আজিও
ভাৰতবৰ্ষৰ 100 গৰাকী ধনী মানুহৰ ভিতৰত অসমীয়া আমাৰ খাৰ খোৱা 4 গৰাকী বা 5 গৰাকী ধনী বনাব পৰা নাই। ইয়াততো দুৰ্ভাগ্যৰ কথা থাকিব পাৰে নেকি? এইটো আমাৰ প্ৰচণ্ড দুৰ্ভাগ্যৰ কথা। না 10 গৰাকী মানুহ ভাৰতবৰ্ষৰ 100 গৰাকী ধনী মানুহ বনাব পাৰিছোঁ, না নোবেল বঁটা পোৱা মানুহ আমি জন্ম দিব পাৰিছোঁ, না অলিম্পিকত সোণৰ পদক পোৱা মানুহ আমি জন্ম দিব পাৰিছোঁ। লাভলীনাই ব্ৰঞ্জ যোৱাৰ কাৰণে আমি সকলো লাভলীনা বৰগোহাঁই সকলোৱে গৌৰৱবোধ কৰোঁ। কিন্তু আমি জানো সিমানতে আশা সামৰিলে হ'ব? আমাৰ লক্ষ্য থাকিব লাগিব অলিম্পিকত গন্ধাই গন্ধাই মেডেল লৈ অহা। কোনোবাই সোণ আনিলে, কোনোবাই ৰূপ আনিলে, কোনোবাই ব্ৰঞ্জ আনিলে। সেই স্বাভিমানেৰে আমি জীয়াই থাকিব খোজো আৰু সেইকাৰণে সেই জাতীয়তাবাদৰ চেতনা অসমৰ মানুহৰ বুকুত সিঁচি দিব খুজিছো। সেই চেতনা যিদিনাখন অসমৰ মানুহে নিজৰ বল আৰু নিজৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামৰ সত্য বুলি গ্ৰহণ কৰে, সেইদিনাখনে অসমীয়া জাতীয় সভ্যতাৰ নিৰ্মাণ হ'ব। সেইদিনাখন অসমীয়া মানুহে মেৰুদণ্ড পূৰ্ণ কৰি শিৰ উচ্চ কৰি পৃথিৱীৰ মানুহৰ আগত ক'ব পাৰিব, হয় মই স্বাভিমানী অসমীয়া, হয় মই গৌৰৱেৰে অসমীয়া, মই শিক্ষা বিজ্ঞান প্ৰযুক্তিবিদ্যা জ্ঞান সাহিত্য সংস্কৃতিৰে স্বাভিমানী গৌৰৱেৰে উদ্বুদ্ধ অসমীয়া। গতিকে এই চেতনা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী যুৱক যুৱতী আমাক সকলোকে দিয়াৰ প্ৰয়োজনীয়তা আহিছে, সময় আহি পৰিছে। আমি সেই সংগ্ৰামৰ কথাকে ক'ব খুজিছোঁ, সেই জাতীয় সংগ্ৰামৰ কথাকে ক'ব খুজিছোঁ। গতিকে ৰাইজ আপোনালোকক সকলোকে মই শ্ৰদ্ধা জনাই এই অনুষ্ঠানৰ আপোনালোকৰ যিটো লক্ষ্য উদ্দেশ্য মই ইয়াত পঢ়িলোঁ আৰু সেই লক্ষ্য উদ্দেশ্য থকাৰ কাৰণে 50 বছৰ একেধাৰে সুসংগঠিত হৈ থকাৰ কাৰণে ইমান শিক্ষিত মানুহৰ সৃষ্টি কৰিব পাৰিছে, ইমান এখন ভাল সমাজৰ সৃষ্টি কৰিব পাৰিছে। গতিকে আপোনালোকৰ এই যিটো আদৰ্শৱান চিন্তা আৰু দৃষ্টিভংগী আছে, ইয়াক মই প্ৰণিপাত জনাইছোঁ, ইয়াক মই কৃতজ্ঞতা জনাইছোঁ। গতিকে মই মেৰমুখ বাৰে চহৰীয়া উন্নয়ন সভাৰ প্ৰতিগৰাকী ইয়াৰ লগত জড়িত হৈ থকা প্ৰতিগৰাকী ব্যক্তি, ইয়াৰ লগত জড়িত হৈ থকা প্ৰতিগৰাকী কৰ্মকৰ্তা সকলোকে মই প্ৰণিপাত জনাই সকলোৰে পৰা মই আশীৰ্বাদ বিচাৰি যাতে অসমৰ কাৰণে অসমৰ মানুহৰ কাৰণে যাতে আজন্ম যুঁজি থাকিব পাৰোঁ, এগৰাকী জাতীয় সৈনিক আৰু যোদ্ধা হিচাপে অসম মাতৃৰ পূজা সেৱা অৰ্চনা প্ৰতিনিয়ত যাতে কৰি থাকিব পাৰোঁ, তাৰ কাৰণে ভগৱন্তই শক্তি আৰু মাতি যাতে দিয়ে, তাৰ কাৰণে আপোনালোকৰ চৰণত সেৱা নিবেদন কৰি মই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। জয় ধন্যবাদ সন্মানীয় গগৈ ডাঙৰীয়া। ইতিমধ্যে